berapa bisa kira itu tuan ni tapi sebenarnya dari besarnya agar makan kawan makan akan যাবেন তো বড় হাত পাঁচটো বা বুলি কয় হয় নেকি বাথৰ মানে তত্ত্ব একদম পুৰণা যুগৰ তত্ত্ব এটা বাথৰ মতে কি বেৰা বুইছো বাথৰ এই কামিও পাঁচটা হ'ব লাগে পাঁচজন আৰু এনে ধৰণে পূজা চলি আছে নমস্কাৰ খুলুমবাই নুংথাং মুন্নিচিম মুনছে গাদান ভিডিঅ' লাবনাই যাবাই নমস্কাৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনালো আৰু অৱশ্যে মই বড়ো ইমান মানে ভালকে ক'ব পৰা নাই আজি প্ৰথম শিকাইছে চেষ্টাই কৰিছো ভুল হলে ক্ষমা কৰিব আজি দেখাম আমাৰ যি পৰম্পৰা প্ৰত্যেকৰে নখোৱা এটা পৰম্পৰা থাকে সেই পৰম্পৰাটো বড়োসকলৰ বেলেগ গতিকে এই পৰম্পৰাটো কেনেকুৱানো আজি সেই মানে এই ভিডিঅ'টোত তাকে দেখাব চেষ্টা কৰিম আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱাৰ লগে লগে গাঁৱৰ মানুহবোৰ আহি নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল মানে পূজাৰ আগৰ যিখিনি কাম সকলোৱে লাগি ভাগি কামবিলাক কৰি আছে আৰু প্ৰথমতে বাথৌ পূজা হ'ব আৰু তাৰ পিছতে হ'ব মনসা পূজা পূজাৰ সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীবিলাকো সকলোৱে মিলি ঠিক কৰি আছে পূজা কেনে ধৰণে আৰম্ভ হয় বা কি হয় সেয়াও আপোনালোকে দেখা পাব আৰু মই আছো ৰঙিয়াত গতিকে সকলো ঠাইতে হয়তো চাগে বেলেগ বেলেগ নিয়ম থাকে গতিকে ক'ত কি মই নাজানো আৰু চাই থাককচোন সম্পূৰ্ণ ভিডিঅ' ইয়াতে বহিব বিচাৰিম মাইনা কম এতিয়া বড়ো ভাষাত আংজগুন মানে বহিব নিদিয়ে আংজগুন ৰাহুল মামা এতিয়া মই যদি সুধো তোমাৰ নামটো কি বড়ো ভাষাত কি ক'ব লাগিব মইতো বড়ো ভাষাত কথা নাপাতো কিয় নাপাতে এতিয়া এটা প্ৰব্লেম ন হয় কোনটো পাতে তেতিয়া মই এনেই অসমীয়াতে কৈ থাকোঁ মই কথাবিলাক আচ্ছা বড়ো ভাষা নকয় পুৰা গাহৰি ৰাহুল মামা ক'ব কি চিৰাখুন্দি বিহাপাৰা ভালকে কওক কথাটো মইতো ক'ম কি এই হ'ব গাঁৱটোৰ নাম কি চিৰাখুন্দি বিহাপাৰা বঢ়িয়া আৰু আমি গম পাই থাকিম ইয়াত কি কি হ'ব খাৱা লোৱাটো ল'মেই আৰু আচলতে আজি কি হয় আচলতে এইটো নখোৱা নখোৱা পূজা গতিকে নখোৱা পূজাটো কেনেকুৱা হয় এইফালে ৰঙিয়া ফালে মানে বড়ো হেৰিয়ত আমি সেইটো জনাম আমাৰ চাইডেও বেলেগ হয় গতিকে আমি জানিম নহয় জানো নিয়মবিলাক চবে বেলেগ বেলেগ থাকে গম পাবি চাই থাকিলে গম পাবি বনাই আছে কি বনাই আছে এইটো মই বাথৌৰ কিবা আমাৰ বেৰাৰ এইটো বেৰা বাথৌত বেৰাটো বুব লাগে বই পেলাই ধুনীয়াকৈ চাফ চিকুণ কৰি আচ্ছা এটা পূজা দিব আঘোণ মাহৰ নখোৱা পূজা নেকি নখোৱা পূজা আচ্ছা আচ্ছা আৰু মানে কি নটো খোৱাৰ আগতে পূজা ভাগ আগবঢ়াব আৰু সেয়া হ'ল মানে বাথৌ তাত বাথৌ পূজা কৰিব চবৰে পৰম্পৰা ৰীতি নীতিবিলাক চব বেলেগ বেলেগতো বড়োসকলৰ এইটো আগৰ পৰা পৰম্পৰাটো আছে ন আগৰ ৰাখি থৈ গৈছোঁ আমাৰ যিকোনো মানুহবিলাক কিন্তু আমিও এনেকুৱা কৰি যাব লাগিব এতিয়া সেইটোতো কৰিবই লাগিব নিয়মটো আৰু মনসা মাৰ ওচৰত মাটি দি মানে ভেটি বনাই আছে দৌতি আৰু মামা ল'ৰা ওচৰৰ ভাইটি এজনে বনাই আছে আৰু এইফালে চাহ দি আছে মামাসকলে চাহ খাই আছে মানে কামো কৰি আছে এয়াই আৰু বাথৌ বাথৌ বেৰা ন এই যে অলপ আগত যে হেৰি কৰি আছিলে ন বাঁহৰ হেৰিবিলাক ন ইয়াতে হেৰি কৰিলে ন এই গছটো কিমান বছৰ হৈছে এইটো 60 বছৰ এইটো ইয়াতে পূজা কৰি থাকে ন বহুত বহুত বছৰ না বহুত বয়সৰ গছ ন আজি ইয়াতে পূজা হ'ব ন এয়া হ'ল আমাৰ ককা দেখা পালি গম পোৱা যাব এই গছটো কি বছৰ হ'ল গছ দেখিলে গম পাব এইটো অমুক বছৰ তাত হিচাপ আছে এটা বছৰত এটা গাঁঠি হয় এটা বছৰ এটা গাঁঠি এই গাঁঠিটো হিচাপ কৰিলে হৈ যায় এইটো গাঁঠিত এবছৰ এই তলৰ গাঁঠিটো তলৰটো নহয় তলৰটো প্ৰথম এই পাপটো সেকেন্ডটো এইটো 5 বছৰ সেকেন্ডটো 2 বছৰ এই থাৰ্ডটো 3 বছৰ এই 4 বছৰ এই সবচে ওপৰত 5 বছৰ হৈ যায় ৰানিং 5 বছৰ ৰানিং এনেকা যদি তিনটা থাকিলে 3 বছৰ যতে যক এই বস্তু দেখিলে গম পাব সিজু গছ বুলি কৈছো সিজু গছ এটা বছৰত এটাকে কিবা বাঢ়ি যায় গাঁঠি এটা গাঁঠি ন
এইটো বহুত নজনা কথা দেই বহুতে জানে বহুতে নাজানে ময়ো নাজানো আজি গম পাইছোঁ বাথৰুমতে কি বেৰা বুইছো বাথৰুম এই কামিও 5টা হ'ব লাগে 5 পাঁচ হয় নেকি এই 2 জোৰ 3 জোৰ হ'ল না এইটো এটা 3 জোৰ হ'ব আৰু ওপৰত 2 জোৰ আছে 5 জোৰ হ'লে হৈ গ'ল আৰু 5 জোৰে হ'ব 5 জোৰ এই সব নিয়ম আছে আৰু 2 জোৰ আছে বাহিৰত এই 2 জোৰ আছে বঢ়িয়া এইটো গোটেই ন পুৰা একদম নিয়ম দেই 5টা আৰু 5টা লাগিব সব 5টা সব এটা বায়ুৰ কাৰণে এটা জুই মানে গোটেইখিনিকে বান্ধি পিনে পূজা কৰা হয় এই তাতে আৰু এই গোটাই এই কামি কি বুলি এইটো কামি নহয় এই হাতীটো 18 জোৰ হ'ব লাগে 18 জোৰ এই গোটাই ৰাউণ্ডত যেমান হাতী দিছে 18 জোৰ হ'ব লাগে এইটো আরে নিয়ম আছে তাৰমানে আমাৰ বাথু মানে বান্ধি ৰাখছে এতে 18 জোৰ মানে এইটো শিৱ বুৰাই মাইনাও বুৰাই এনেকা বহুত নাম আছে মই গোটা কিটা নাম নাজানো আছে এইটো লিখা আছে কিতাপত মামা আজি পূজাটোৰ বিষয়ে আপুনি কৈ দিয়কচোন গোটেই আজি যেটো মানে নখোৱা যেটো আপোনালোকৰ পূজা হয় না বড়োসকলৰ এই গোটেই নিয়মটোৰ বিষয়ে অলপ কৈ দিয়কচোন নিয়মটো মানে বিশেষকৈ মই ইমান নাজানো হয় যিখিনি জানে আৰু যিখিনি জানো মানে আমি বড়োবিলা বোলে আগত বহুত আদিম যুগৰ পৰা আহিছে মানে আমিতো বড়োবিলা মানে ফাৰ্ষ্টত চিকাৰ কৰিহে খোৱা আছিলে এই ফল মূল খাই জীয়াই থকা এইবিলাক অৱস্থাত নাছিলে মানে এতিয়া জানা হিচাপত বা কোৱা হিচাপত আৰু সেইকাৰণে মানে এতিয়া কিছুমানে প্ৰসাদ কিবা এনেকুৱা প্ৰথম ভগৱানত প্ৰদান কৰি পেলাই নিজে ভোগ কৰে ঠিক তেনেকুৱাই মানে আমি আগৰ পূৰ্ব যুগটো এৰিব পৰা নাই আজি সেইকাৰণে বলি বিধানটো দিয়া হয় পূৰ্বপুৰুষৰ পৰা চলি আছে আমি মাছ মাংস যেহেতু কিবা কৰো খাই চবে খাই সেইকাৰণে মানে আজি এই 9 সময়ত মানে নতুন ফল পালে মানে যেনেকুৱা কিবা কৰে দান কিবা ঈশ্বৰক ভোগ দিয়ে ঠিক তেনেকৈ আমি মানে এই বলি বিধানটো যি মাছ মাংস খাব সেইখিনি আগতে ঈশ্বৰক আজি মানে ঈশ্বৰক আজি ভোগটো দিলো আৰু তাৰপিছত মানে আমি এতিয়া ভোগ কৰিম এতিয়া ৰাইজে চবে খাব ইয়াত যে এতিয়া ধৰি লওক ইফালে বাথৌ পূজা কৰা হৈছে আৰু ইফালে এতিয়া মনসামা মানে দুই ঠাইতে পূজা কৰা হয় আজিৰ দিনটোত এনেকুৱা মানে চবে নহয় চবে মানে ঠাই লৈ বেলেগ হৈছে ঠিকে আছে বাৰু আমি বহুত নজনা কথা এনেকে আমি জানি থাকিম নহয় জানো আৰু চবৰে বেলেগ এটা প্ৰথা থাকে নিয়ম থাকে গতিকে চলি আহিছে পৰম্পৰাগতভাৱে আৰু চলাই গৈছে আদি মানে খুৰা হয় খুৰাই কওকচোন আপুনি এই পূজাটোৰ বিষয়ে মানে যিটো আপোনাৰ নখোৱাৰ যিটো প্ৰথা চলি আছে আমি এই প্ৰথাটো ধৰ আমি বিশেষ ইমান ভালকে নাজানো তথাপিতো আপুনি যিমানখিনিৰ পৰা জানে আৰু আমি অলপ জানাৰ পৰা আমি যেনেবা আমাৰ দেউতাহঁতৰ পৰা আগৰ পৰা তেনেকা আঘোণ মাহত প্ৰতি বছৰে এইটো পূজা আমাৰ নখ পূজা এনে আজিকালিতো 9 দিনত দিয়া হয় আঘোণ মাহত কিন্তু আমি তাৰিখ মতে দিয়া হোৱা নাই কিন্তু আজি যেনক আজি ইংৰাজী 8 তাৰিখত আমি এখন ঘৰত মানে গোটেই মিলি সকলোৱে মিলি আমি এই পূজাটো কৰিছো আৰু এটা আমি এইটো নিজৰ সাইডত ইফালটো আগত আমি যেটো পূজা কৰি আহিলো এইটো বাথৌ পূজা বুলি কয় তাতে আমাৰ বলি বিধান চলে আৰু এইটো এতিয়া আমি যত আছো সেইখিনিত এইটো বিখহৰী পূজা বুলি কয় বিখহৰী মানে ইভাগে মনসাই যেনিবা আমি বিখহৰী বুলি কওঁ বিখহৰী মাই এইটো পূজা তাতে আমাৰ মেইনলি আমাৰ তাতে পাৰ চৰাই লাগে ইয়াতে আৰু ধৰ কোনোবা যদি তাতে কিবা নিজৰ মনৰ খুচিত বা কিবা নিজৰ কিবা বিশেষ কাৰণ আৰু সুখ দুখৰ কাৰণে কোনোবা যদি কিবা দিয়াৰ ইচ্ছা কৰে বা পাৰ এজৰ বা কোনোবা ছাগলী তেনেকা প্ৰথাটো আমি আগৰ পৰা দেখা পাই আহিছিলো আৰু তেনেধৰণে চলাই আহিছে বৰ্তমানলৈকে এনেকা চলি আছে আৰু ৰুৱে কেনেকা নিয়ম কিবা আছে নেকি আছে তাতে দুখাই দিয়া এনেকুৱা 5টা হ'ব লাগে এই তলত যেনেকে 5টা আছে ন এইটো হিচাপ কৰিব লাগিব সেই 5টা চাৰিটা আৰু মাজত মানে 5টা ডাল যি থাকে তেনেকুৱা গছহে ৰোৱা যায় আকৌ পূজাৰ কাৰণে নিয়ম আছে বহুত নিয়ম আছে সেইকাৰণে বাথৌ বুলি কয় বাথৌ মানে 5 বড়ো ভাত 5টো বা বুলি কয় হয় নেকি বাথৌৰ মানে তত্ত্ব একদম পুৰণা যুগৰ তত্ত্ব এটা মানে বাথৌ 5টা তত্ত্ব বা মানে 5 বড়ো ভাত বা বুলি কয় বাথৌ মানে হৈছে একদম পুৰা কাল যুগৰ পৰা পুৰণা যুগৰ পৰা আহা তত্ত্ব পুৰা একদম ইটো থৌ বুলি কয় খুৰাটো এই
পূজাৰটো বিষয়ে আপুনি যিটো প্ৰথা চলি আছে বিষয়ে আপুনি কিমান কি জানে অকমান আমাক যদি জনাই দিয়ে ৰাইজেও ভাল মই জানো মই বুঢ়াও খুৱাই আৰু বিচুৰি আই এইগিলা জানো মই তাৰমানে এই পাতটো কিমান লাগে কিমান নালাগে এইটো এন্ধে জানে মইতো কাটবা নাহক কিবা নাহা মই কেৱল মন্ত্ৰখিনি মই মাৰিম আপুনি মন্ত্ৰটো মাৰি দিয়ে এন্ধে বলি দিব নে বলি দিব বলি দিয়া মানুহ বেলেগ আমাৰ এন্ধে বলি দিব মই কেৱল অলপ বুকি দিব লাগিব আৰু মই এইটোৱে আৰু কথাই এইটো মই কেতিয়াৰ পৰা চলি আছে এই প্ৰথাটো এই পূজাটো কেতিয়াৰ পৰা চলি আহিছে আপোনাৰ মতে এই আজি বহুত বছৰ ন বহুত বছৰ কেতিয়া পাতে এই পূজাটো আপুনি কৈ দিয়ক আঘোণ মাহত পাতে এইটো মানে নখোৱা পূজা চাৰিওফালে যিকেইটা মানুহ আছে এতিয়া খাব আহিব আৰু এনে নহয় যে সকলো ছাগলী কুকুৰা আৰু পাৰ বলি দিব এনেকুৱা নহয় মেলিও দিয়ে আৰু যিখিনি পূজাত ব্যৱহাৰ কৰে মানে বলি দিয়ে সেইখিনি সকলোৱে নিয়ম নীতি কৰি মিলা প্ৰীতিৰে এসাঁজ খায় আৰু এয়া আছিলে আজি এইখিনিয়ে কথা ন গতিকে এইখিনিয়ে কথা আচলতে আমি আপোনালোকক দেখাব চেষ্টা কৰিলো আশা কৰোঁ সকলোৱে ভাল পাইছে নজনা কথা এটা জানিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব ন ৰাইজে জানক নজনা কথা এটা এয়া ধন্যবাদ